আপোনালোকৰ কি হয় আপোনাক কেলকাতা যিটো আজি ক'ব পাইছে যিনি ঢুকাইছে তাই মোৰ সৰু ভনী একদম লাষ্ট 4 নম্বৰ ভনী তেওঁৰ বিয়া হৈছিলে নাজিনঘাটত বৰ্ধমান ডিষ্ট্ৰিক্ট যিটো কিবা কাৰণত তাৰ লগত হাজবেণ্ডৰ লগত মিলামিলি হোৱা নাই তাই এতিয়া অকলে থাকে তাৰ হাজবেণ্ড অকলে থাকে এতিয়া তাই ইয়াতে তাৰ এটা প্ৰপাৰ্টি আছে যোৰহাটত সেইটো বাৰু ভাড়া চাড়া পায় তাত চলি যায় আৰু তাৰ নিজৰ অকণমান হাতত কিবা আছে তাত চলি যায় অকলতো আগে পিছে কোনো নাই ল'ৰা ছোৱালী একো নাই এই নৱেম্বৰ মাহত এনেকুৱা হ'ব এই সময়ত কলিকতা গৈছে ফুৰিবলৈ অকলে কোনো তাৰ ঝামেলা নাই ঘূৰি ফুৰি থাকে মানে তেওঁ যোৰহাটতে থাকে তাৰমানে যোৰহাটত থাকে নৱেম্বৰত গৈছে আমাৰ আৰু এজন ভনী আছে 3 নম্বৰ ভনী তেওঁৰ ঘৰ হ'ল শিয়ালদাত ঠাকুৰপাৰাত তাতে গৈ উঠিছে তাতে আছিলে তাৰপিছতে কেইদিনমান থাকিলে কিছুদিন হ'ল তাৰ পৰা বস্তু বাহানি লৈ গুচি গ'ল ভাবিছে ক'তবা গৈছে কোনো ৰিলেটিভৰ ঘৰত কিন্তু য'ত ফোন কৰে তাতে নিগেটিভ খবৰ নাই এতিয়া যোৱা 21 তাৰিখে গৈছে এতিয়া গম পালোঁ মই 21 মানে ফেব্ৰুৱাৰী 20-21 ফেব্ৰুৱাৰী এনেকুৱা গৈছে তাৰপিছত তাহাঁতি তাক বিচাৰি পোৱা নাই কথা বাৰ্তা ফোনো নধৰে লাষ্টত আজি ৰাতিপুৱাই গম পালে নাই যেতিয়া পুলিচ ঘৰত গৈছে পুলিচ গৈ ইনফৰ্মেশ্যন কৰিলে এনেকুৱা কথা তেতিয়া তেওঁলোকে গম পালে আৰু আমিও তেতিয়াই গম পালোঁ এতিয়া যি ধৰা পৰিছে ফাল্গুনী আৰু তেওঁৰ মাক আপোনাৰ লগত কি সম্পৰ্ক হয় তেওঁলোকৰ ফাল্গুনী ঘোষ হ'ল মোৰ সৰু ল'ৰাৰ মিছেছ মানে মোৰ বোৱাৰী সৰু বোৱাৰী আৰু আৰতী ঘোষ হ'ল ফাল্গুনীৰ মাদাৰ অৰ্থাৎ মোৰ ল'ৰাৰ মাদাৰ ইন ল আপোনাৰ ল'ৰাই ক'ত থাকে কেলকাতাত থাকে ইয়াত থাকে এইটো আছে ইয়াতে সেইটো হয় নহয় ইয়াতে থাকে তাৰ লগত কি হৈছে তাই এই যে ক'লোঁ আপোনাক মই চেকআপ কৰাবলৈ যাম তেওঁ যাবলৈ খুজিলে ঠিক আছে লৈ যাওঁ ঘৰত অকলে থাকিব গৈ পেলাই কৈছে মই 10 দিন পাছতে নাযাওঁ মই পাছত যাম ঠিক আছে পাছত যায় আৰু খবৰ নাই লাষ্টত ক'লে মই নাযাওঁ এতিয়া ঠিক আছে যেতিয়া আহিবা কোনো অসুবিধা নাই থাকা মা অকলে থাকে মানে এইটো কি হত্যাকাণ্ডটো কি কাৰণে হৈছে বুলি ডাউট কৰিছে আপোনালোকে দেখক এতিয়া ইমান দূৰৰ পৰাতো ক'ব নোৱাৰিছোঁ কি লৈ হত্যাকাণ্ড হৈছে কিন্তু তাৰ এগেইনষ্টত এলিগেশ্যন আছে ফাল্গুনী ঘোষৰ এগেইনষ্টত প্ৰপাৰ্টি লৈ পেলাই কিবা নেকি নহয় তেওঁ মামা চুচুৰৰ ঘৰৰ পৰা চুৰি কৰিছিলে সেইটো 2021 আগষ্ট মাহত এনেকৈ হ'ব তাতে ধৰে শিৱাজ গট ৰেড হেণ্ডেড তেওঁৰ এতিয়া কেছ চলি আছে তেওঁৰ কেছ নাম্বাৰ আপোনাক দিব পাৰোঁ মই এইখিনি লৈ ল'ম আপোনাৰ এই সুমিতাক লগত 3747/2021 এতিয়া সুমিতা ঘোষৰ লগত দেখক মোৰ ঘৰততো তাই এই প্ৰশ্নত থাকে য'ত আপুনি থিয় আছিলে তাৰ অপজিটত তো ইয়াত আহে বৌদি আৰু ফাল্গুনী হ'ল ভতিজাৰ মিছেছ আহিলে 2-4টা কথা বাৰ্তা হয় খোৱা বোৱা অকণ কৰিলে গুচি গ'ল ইমান বেয়া নহয় নট বেড মানে ৰিলেশ্যন ঠিকে আছে ৰিলেশ্যন ঠিক ঠাক আজি দেখিছোঁ আৰু আমাৰ লগত ৰিলেশ্যন ঠিক ঠাক এইটো কাৰণে আজিকালিতো আপুনি বোৱাৰীক কোনো একো ক'ব নোৱাৰে ক'লেই অশান্তি সেইকাৰণে আমি মনে থাকোঁ আমাৰতো ঝামেলা নাই ঠিক আছে যি কৰে ঠিক আছে কৰি দিয়ক সিহঁতে কিন্তু এতিয়া আপোনাৰ সুমিতা ফাল্গুনীৰ ঘৰত গৈ পেলাই কেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত